এইটো সঁচাকৈ পৰিতাপৰ বিষয়। এইটো মহামায়া ঐতিহাসিক প্ৰসিদ্ধ মন্দিৰ। মা কামাখ্যা মন্দিৰৰ পিছতে আমাৰ মহামায়া মন্দিৰত আমাৰ অসমৰ এটা ইমান ঐতিহাসিক মন্দিৰ। এই পথটোৰ ইমান জৰাজীৰ্ণ অৱস্থা। আজি ইমান দিনে আমি প্ৰমোদ বড়ো চৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াক কৈ আহিছিলোঁ, ইয়াতে SDO চিভিল বাইদেউ আছে, SDO চিভিল বাইদেউ আমাৰ এইখন হোটেলতে অধিকাৰী হোটেল ৰেষ্টুৰেণ্টতে বহি পেলাই আমি কথাখিনি আলোচনা কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক কথাও দিলে যে অতি সোনকালে এইখন ৰাস্তাৰ এটা 2 লাইনযুক্ত ৰাস্তা বনাব। কিন্তু আজি একজাক বৰষুণতে ৰাস্তাটোৰ যি অৱস্থা হয়, এইটো ৰাস্তা না পুখুৰী ধৰিবই নোৱাৰি। এটা যদি সঁচাকৈ ইমান ল'ৰা ছোৱালী এইটো ৰাস্তাৰে স্কুল যোৱা অহা কৰে, আজি এজাক বৰষুণ হ'লে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা অৱস্থা। যদি আৰু চবতকৈ ডাঙৰ কথা, যদি এটা গৰ্ভৱতী মহিলাক যদি হস্পিটেল লৈ ল'ব যোৱা হয়, ভয়ানক অৱস্থা। ৰাস্তাতে গৰ্ভপাত হ'ব, এনেকুৱা অৱস্থা হৈ যায়। মানুহ কেতিয়া কি কোন মুহূৰ্তত এক্সিডেণ্ট হ'ব কোনেও ক'ব নোৱাৰা অৱস্থা হৈছে। এইখন ৰাস্তাৰ কাৰণে আজি ইমান দূৰৰ পৰা মানুহ আহে। মায়েৰ আশীৰ্বাদ ল'বলৈ ইমান দূৰৰ পৰা মানুহ আহে। মানুহ আহি ফালে এই ৰাস্তাটোৱে আমাৰ এই মন্দিৰৰ ক'ব গ'লে দুৱাৰমুখ। এইখন দুৱাৰমুখত আজি এই অৱস্থা। কোনো এটা চৰকাৰৰ কোনো এটা কানচাৰ নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই এইখন মন্দিৰত নিজে আহে। ইলেকশ্যনৰ আগতো আহিছিল, ইলেকশ্যনৰ পিছতো আহে। ইয়াতে আমাৰ এইখন মন্দিৰৰ যিজন প্ৰেচিডেণ্ট হয়, প্ৰেচিডেণ্টজনৰ SDO চিভিল বাইদেউ, তেখেতেও এইটো ৰাস্তা যি আপ ডাউন কৰে। কিন্তু এইখন ৰাস্তাৰ মেৰামতিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে কোনো এটা চৰকাৰ, কোনো এটা প্ৰশাসনে আমি লোৱা দেখা নাই। দাবী জনাইছোঁ, এইখন মন্দিৰৰ যিটো দুৱাৰমুখ ৰাস্তা, এই ৰাস্তাটো যাতে অতি সোনকালে চৰকাৰৰ দৃষ্টিগোচৰ হয়, চৰকাৰৰ আৰু অনতিপলমে এই ৰাস্তাটো যাতে মেৰামতি কৰে। 2 লাইনযুক্ত ৰাস্তাৰ কাৰণে আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।